গুড মৰ্ণিং সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মনটো ভালো লাগি আছে বেয়াও লাগি আছে, কাৰণ মানুহৰ মায়া মোহটো বহুত বেছি হয়। সেইকাৰণে আজি মানে ঘৰৰ মানুহখিনিক এৰি যাবলৈ মনটো বেয়া লাগি আছে আৰু যাবলৈ পাই মনটো ভালো লাগি আছে। তেনেকুৱা হৈছে মানে দুখন নাও দুবৰি হৈ আছে। আৰু মোৰ বাকী এতিয়া বহুত বেছি কাম আছে আৰু লাহে লাহে কৰি থাকোঁ। ঘৰত কাম কৰিও আছে, কিবা অলপ কাম কৰি আছে, গতিকে জেঠাহঁতকো চাহ পানী দিব লাগে, সেইবিলাক কৰাত লাগো। আৰু যদিহে পাৰোঁ দেখাই থাকিম, আপোনালোকক চাই থাকিব দেই। আৰু মানে দেখাবৰ কাৰণেই ভিডিঅ'টো কৰিছোঁ বাৰু, কিন্তু কেতিয়াবা কি হয় মোবাইলটো লোৱা নাযায়, কেতিয়াবা পাহৰিয়ে থাকোঁ তেনেকৈ আৰু ৰৈ যায় কিছুমান। তাৰপিছত আকৌ মনত পৰিলে বেয়া লাগে। বাকী আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি ল'লোঁ, দেখাই থাকিম। ইফালে এইবিলাক কৰিব লৈছোঁ আৰু পেকিং, মানে ইয়াত বস্তু আছিলে কাপোৰ চাপোৰ, সেইবিলাক উলিয়াই আছোঁ। আলনাটো অলপ চলপ আছে, এইবিলাকো উলিয়াব লাগে। আৰু বাহিৰত যোৱাকালি যে বজাৰ কৰি আনিছিলোঁ, এয়া 150 টকাতে ইমান ডাঙৰ আঁঠুৱা পালোঁ বক্স পালেঙৰ কাৰণে। ধুনীয়া মানে ভাল লাগিছে। আৰু মাখি বাহাত ইমান কমতে পায়। আৰু এইটো যে আজি যোৱাৰ দিনতো মানে মানুহজনৰ শান্তি নাই, আকৌ গুৱাহাটী যাবলগীয়া হৈছিলে। গুৱাহাটীৰ পৰা আহি পালে কিবা এখন কাগজৰ কাৰণে যাবলগীয়া হ'ল। এটা বেগ সম্পূৰ্ণ ভৰ্তি, আকৌ এইটোত ভৰাবলৈ আছে। আৰু ইয়াৰ পিছত মানে বস্তুখিনি নিয়াৰ পিছত যেতিয়া পিন্ধিব লাগে ন, কাপোৰে নাথাকে, কি যে অৱস্থা হয়। এতিয়া কিন্তু বেগটো একেবাৰে ভৰ্তি, ল'বলৈ ঠাই নাই। গাখীৰ লৈ আহিলে মায়ে। ইফালে আছে মিঠাই, ইফালে আমাৰ বাইদেউ ভাত বনাই আছিলে, ময়ো আছোঁ, দুইজনী বনাই আছোঁ আজি। আৰু লাষ্ট আৰু বিহুলৈকে। ইফালে পানীলাও মাছ বনাম, ইফালে আলু ভাজি, ইফালে দুখন মাংসৰ কাৰণে যোগাৰ, এয়া ব্ৰইলাৰ, ইফালে গাহৰি, আলু। পচোৱা বতাহ চাওক, বতাহ গতে একদম বহুত দিন নথকা নিচিনা হৈছে। বাঁহ আছে তাতে। আৰু ইফালে আমি আহিছোঁ আমাৰ বেৰত, নহৰু নাই, বাহিৰে যাওঁ বাজাৰত গেলি আনিব ক'বা। হৈছে না চাচোন মায়ে গাহৰি নাখায় কাৰণে একদম দূৰৰ পৰা চাই আছে, ওচৰত যাব পৰা নাই। ফাইনেলি খানা ৰেডি। ইফালে আলু ভাজি, পানীলাও মাছৰ লগত, বন্ধাকবি আলু ভাজি, গাহৰি, আৰু আছে কয়লাৰ মাংস, আৰু দাইল চাইল একো বনোৱা নাই। চবেই মিলি বহি গৈছোঁ আৰু খাবৰ কাৰণে। বাৰু মই খাব পৰা নাই বাৰু। চাহ খাব আহি গ'লোঁ চুনুৰ ঘৰত, যোৱাৰ সময়ত একদম শকত দেখাইছে, আমাকে দি গুচি যাব আজি। আৰু আমাৰ গোসাঁনী ঠাণ্ডাই নাই, চাওকচোন প্ৰাইচ। পিছে এৰি যোৱাৰ সময়ত ইমান বেয়া লাগে। আৰু ইফালে এজনী আছে আমাৰ, কালি গুণে যি কান্দছিল সেনেকৈ কান্দা, তেতিয়া নাজোন দে এনে কলিজা হৈছিলে, কলিজা জয়তা। এয়া ফাইনেলি ৰেডি হ'লোঁ। মনটো এতিয়া একদম বেয়া লাগিব ধৰিছে। আৰু ইফালে পেকিং চেকিং হ'ল, সেইখিনিও হ'ল, মই ৰেডি হ'লোঁ আৰু যাওঁ আৰু এতিয়া। বেগ ল'বলৈ আহিছে। আহি পালোঁ, মা গোসাঁনী দুইজনী, বা ইফালে দেউতা, আৰু এইবিলাক পেকিং। ইফালে দাদাই গাড়ীখন থৈ আছে, আৰু এইজনী মই। চাওক মোৰ হাতত এইবিলাক বস্তু, ইমানবোৰ বস্তু। ইঞ্জিন হালবা আছে ইয়ে বাবা, ক'ত বৈছি, ক'ত বৈছি, দে দিয়া একবাৰ দিয়া খানি দিদি সকলোতকৈ বেছি দুখ গুণুৱে কৰিছে। ইফালে কান্দিবও পৰা নাই, তাইক যে ঘৰতে কৈ আহিছোঁ কান্দিব নালাগে বুলি, আৰু নকন্দাকৈয়ে থাকিব পৰা নাই। তাই চকু পানী নিজেই সৰি পৰিছে, ইমান বেছি বেয়া লাগিছে। শেষত মানে আমাক ট্ৰেইনখন যোৱালে তাই চাব ৰৈয়ে আছে আৰু ফোন কৰি আছে, এবাৰ হেনো চাই এয়া শেষত
ভালকৈ দেখাই নাপালোঁ আৰু এয়া আমাৰ গোসাঁনীজনী এতিয়া ভাত খাব লৈছে বাপাকৰ লগত মই অকণমান ভিডিঅ' কৰি দিলোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম মানে অহাকালি জাৰ্ণিত লগ পাম সকলোকে তেতিয়ালৈকে সকলোৱে ভালে থাকক বাই বাই